দাবী বুলি ক'লে আপোনালোকৰ আমাৰ কামৰূপ মহানগৰ জিলাৰ 186 গৰাকী শিক্ষাকৰ্মীৰ 12,09,000 টকা তেওঁলোকে আত্মসাৎ কৰিছে। চিফ একাউণ্টছ অফিচাৰে লিখি দিয়াৰ পিছতো লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে তেওঁলোকে মোকলাই কৰি নিদিলে। যোৱা 2025 চনৰ মাৰ্চ মাহৰ দৰমহা আছিলে, গতিকে তেওঁলোকে ভগাই খাইছে। এই বিষয়াসকলৰ ওপৰত তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ দৰমহা কাটি শিক্ষাকৰ্মীসকলৰ দৰমহা মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু 2 নম্বৰ কথা হ'ল আপোনালোকৰ আমাৰ সমগ্ৰ অসমৰ ডিকুএম আৰু এডুকেশ্যন ভলণ্টিয়াৰসকলৰ 4 মাহৰ দৰমহা তেওঁলোকে মোকলাই দিয়া নাই। তেওঁলোকে কৈ আছে যে আজি দিম কালি দিম, আজি আমাক 22 দিনে তেওঁলোকে ঘূৰালে। আমি 22 দিন ইয়াত আহিলোঁ অফিচত, কিন্তু তেওঁলোকে 2 তাৰিখত হ'ব 3 তাৰিখত হ'ব এনেকুৱা তাৰমানে 22 দিনে ডেট দিলে, কিন্তু তেওঁলোকে আজিলৈকে তেওঁলোকে দৰমহাখিনি মোকলাই দিবলৈ সক্ষম নহ'লে। বিভিন্ন জিলাত আপোনালোকে দেখিছে, শিৱসাগৰ কওক, যোৰহাট, গোলাঘাট বানপানীত কক বকাই আছে, আমাৰ শিক্ষাকৰ্মীসকল আছে, তেওঁলোকে দৰমহা নিদিয়ে। 3 নম্বৰ কথা হ'ল আমি যোৱা জুলাই মাহত 25 চনত আমি সচলত এমহীয়া কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ, আমৰণ অনশন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন লেটাৰ পঠিয়াই দিছিলে যে শিক্ষাকৰ্মীসকলৰ আৰু ডিকুএমসকলৰ 1000 টকা দৰমহা বৃদ্ধি কৰিব লাগে, কিন্তু আজিলৈকে তেওঁলোকে এই লেটাৰটো নিদিলে। তেওঁলোকে গুগলত দিছে যে 1000কৈ দৰমহা বৃদ্ধি হৈছে বুলি, তেওঁলোকে কেতিয়াৰ পৰা কাৰ্যকৰী কৰিব তেওঁলোকে নিদিলে। গতিকে এই 3টা দাবী লৈ ইয়াত বহিছোঁ। যেতিয়ালৈকে তেওঁলোকে আমাৰ দৰমহা মোকলাই নিদিয়ে 4 মাহৰ, তেতিয়ালৈকে ইয়াৰ পৰা যোৱাত নাই। আৰু কোনসকল বিষয়াই 12,09,000 টকাৰ লগত জড়িত হৈ আছে তেওঁলোকক ইয়াত ওলাই আহিব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোকে আমাৰ এই মুখ্যমন্ত্ৰী মহোদয়ে যিটো লেটাৰ পঠিয়াইছে ইয়াত যে বৃদ্ধি হোৱা দৰমহাটোৰ তাৰিখ দিন বাৰ কেতিয়াৰ পৰা দিব, এইটো যেতিয়ালৈকে ইয়াত নিদিয়ে তেতিয়ালৈকে আমাৰ ইয়াত কোনো আলোচনা নহয়। তেওঁলোকে ডিক্লাৰেশ্যন দিব লাগিব, ইয়াত আহিব লাগিব। বহিলোঁ ক'ত আছে, আমি গৰমত আছোঁ, গতিকে আধা ঘণ্টামান টাইম দিছোঁ। আধা ঘণ্টাৰ পিছত 25 বছৰ কাম কৰিছোঁ, ইয়াত অধিকাৰ আছে, ৰাইট আছে। 25 বছৰ ইয়াত কৰ্মৰত হৈ আছোঁ, আমাৰ ৰাইট আছে। আধা ঘণ্টা কৰি থকা হৈছে ইয়াত, আজি ওলাই আহিব লাগিব চব। মিছন ট্ৰেক কৰি 3 সপ্তাহ টাইম লৈছিল, আজি 4 সপ্তাহ হৈ গ'ল। কিয় দৰমহা দিব নোৱাৰে? টকা আছে, তেওঁলোকৰ মাজত কিবা এটা খেলি মেলি হৈছে অফিচাৰবিলাকৰ লগত লগালগি, কিন্তু এই বহিলোঁ ক'ত আছে, আমি গৰমত আছোঁ, গতিকে আধা ঘণ্টামান টাইম দিছোঁ। আধা ঘণ্টাৰ পিছত 25 বছৰ কাম কৰিছোঁ, ইয়াত অধিকাৰ আছে, ৰাইট আছে। 25 বছৰ ইয়াত কৰ্মৰত হৈ আছোঁ, আমাৰ ৰাইট আছে। আধা ঘণ্টা কৰি থকা হৈছে ইয়াত, আজি ওলাই আহিব লাগিব চব। মিছন ট্ৰেক কৰি 3 সপ্তাহ টাইম লৈছিল, আজি 4 সপ্তাহ হৈ গ'ল। কিয় দৰমহা দিব নোৱাৰে? টকা আছে, তেওঁলোকৰ মাজত কিবা এটা খেলি মেলি হৈছে অফিচাৰবিলাকৰ লগত লগালগি, কিন্তু এই